নমস্কাৰ গুৰুমণ্ডলী এটি নতুন ইউৰাইজ সম্পৰ্কীয় ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু নিৰ্দেশকলে ইতিমধ্যে ইউৰাইজ সম্পৰ্কত আমি কেইবাটাও ভিডিঅ' বনাইছো এহতিয়াকৈ ইউৰাইজৰ ষ্টুডেণ্ট মডেলৰ ক্ষেত্ৰত এটা নতুন আপডেট আহিছে যে এতিয়াৰ পৰা আমি যি আমাৰ বিদ্যালয়ত ক শ্ৰেণীত নতুনকৈ ছাত্ৰছাত্ৰী আহিছে এই ছাত্ৰছাত্ৰীসকলক আমি কি কৰিব পাৰিম এতিয়াৰ পৰা আমি ইউৰাইজ পৰ্টেলত আমি এড কৰিব পাৰিম বা তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰিব পাৰিম গতিকে আজি ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰা ক শ্ৰেণীৰ বা প্ৰাক প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰছাত্ৰীসকলক ইউৰাইজ পৰ্টেলত আমি এন্ট্ৰি কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াৰ বাবে ইউৰাইজ যি অফিচিয়েল পৰ্টেল আছে তাত যাব লাগিব মই আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ ডাইৰেক্ট অফিচিয়েল ৱেবছাইট লিংক দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে তাত গৈ ক্লিক কৰিলে আপোনালোকে এই ইণ্টাৰফেচটো আহিব পাৰিব এতিয়া ইয়াতে অহাৰ পিছত আপোনালোকে দেখিব ইয়াত ওপৰৰ ফালে ৰাইট এংগল লগইন ফৰ অল মডেলছ বুলি দিয়া আছে আপোনালোকে ইয়াতে ক্লিক কৰিলে ইয়াৰ গোটেইকেইটা মডেলছ শ্ব' কৰিব এয়া দেখিছে ইয়াতে গোটেইকেইটা মডুল আপোনালোকক এনেকে দেখুৱাই দিব এতিয়া আপোনালোকে ইয়াতে যিটো আছে ষ্টুডেণ্ট মডুল তাত আপোনালোকে লগইনত ক্লিক কৰিব এতিয়া ইয়াতে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু ইউৰাইজৰ যিটো পাছৱৰ্ড আছে সেইটো এন্ট্ৰি কৰি আপোনালোকে লগইন কৰক সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকৰ এই পেজটো দেখিবলৈ পাব ইয়াতে আপোনালোকে দুটা একাডেমিক ইয়াৰ দেখিব যেটো ওপৰত থাকিব 2025-26 তাত আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে এই পেজটো দেখিবলৈ পাব ইয়াত স্কুল ডিটেইলছ এনেকা আহিব ইয়াত গোটেইকেইটা ক্লাছ আপোনাক দেখুৱাই দিব তাৰ পিছত আপোনালোকে একেবাৰে সোঁফালে যাব তাত দেখিব আপোনালোকে ইয়াতে এড ষ্টুডেণ্ট বুলি আহিব এড ষ্টুডেণ্ট এতিয়া আপোনালোকে এড ষ্টুডেণ্টত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ইয়াত এখন ফৰমেট মুকলি হ'ব ইয়াত জেনাৰেল প্ৰফাইল প্ৰথমতে আপোনালোকে ফিল আপ কৰিব লাগিব য'ত তেওঁলোকৰ ডেট অফ বাৰ্থ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এই ধৰণে বস্তু থাকিব তাৰপিছত আপোনালোকে এডুকেশ্যন প্ৰফাইল কৰিব লাগিব এনেকৈ গৈ গৈ আপোনালোকে 4টা পেজ ফিল আপ কৰাৰ পিছত ইয়াত ফাইনেল সাবমিট আহিব আপোনালোকে ফাইনেল সাবমিট কৰাৰ লগে লগে সেই নিৰ্দিষ্ট ছাত্ৰ বা ছাত্ৰীগৰাকী আপোনালোকৰ বিদ্যালয়ৰ ক শ্ৰেণী বা ক্লাছ 1ত আপোনালোকৰ এড হৈ যাব গতিকে একেবাৰে সহজ প্ৰচেছ আপোনালোকে এই ধৰণে ইউৰাইজৰ ষ্টুডেণ্ট পৰ্টেলটো খুলি লৈ আপোনালোকে ঠিক শিক্ষা হেতুত যি ধৰণে আপোনালোকে ছাত্ৰছাত্ৰীখিনি এড কৰিছিল ঠিক একেধৰণে একেখিনি তথ্য আপোনালোকে ইয়াত এন্ট্ৰি কৰি আপোনালোকে নতুন ছাত্ৰছাত্ৰী এড কৰিব পাৰিব গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ